নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 1 ফেব্ৰুৱাৰী 2024 অসমীয়া 18 মাঘ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:57 আৰু জ্যেষ্ঠ সময় 4:51। আজি হৈছে পূৰ্ণিমা তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ পৰিয়ালৰ স্বাস্থ্যৰ যত্ন লওক। আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে কিছু নতুন পৰিকল্পনা কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত কিছু অসুবিধা আহিব। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ আজি আনৰ ওপৰত এৰি নিদিব, কিন্তু অতীতত কৰা কঠোৰ পৰিশ্ৰমৰ ফলত আজি আপুনি ইতিবাচক ফলাফল পোৱা যাব। বৃষ ৰাশি। দিনটো আজি আপোনাৰ বাবে শুভ হ'ব। আপুনি সহজেই আপোনাৰ পেছাদাৰী লক্ষ্যত উপনীত হ'ব। নিৰ্মাণ প্ৰকল্পসমূহ সুচাৰুৰূপে আগবাঢ়িব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে গুৰুত্বপূৰ্ণ বিষয়ত অৰ্থপূৰ্ণ আলোচনা কৰিব। চৰকাৰী কামৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। মিথুন ৰাশি। আপুনি হয়তো আপোনাৰ চাকৰি সলনি কৰাৰ কথা চিন্তা কৰিব পাৰে। ধৰ্মৰ প্ৰতি আপোনাৰ বিশ্বাস কমি যাব পাৰে। আপোনাৰ আদৰ্শ আৰু আচৰণৰ শলাগ লোৱা হ'ব। ব্যৱসায়ত আপোনাৰ প্ৰদৰ্শন অতি উত্তম হ'ব। আপোনাৰ ঘৰত অতিথি আহিব। ডাঙৰ ভাই ভনীৰ লগত সম্পৰ্কত কিছু তিক্ততা থাকিব পাৰে। কৰ্কট ৰাশি। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। আজি কিছুমান বয়োজ্যেষ্ঠ আপোনাৰ ওপৰত বিচলিত হ'ব পাৰে। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে। আপুনি আপোনাৰ সন্তানৰ স্বাস্থ্যৰ বাবে চিন্তাত পৰিব। আপুনি স্থবিৰ হৈ থকা নিৰ্মাণ কাম পুনৰ আৰম্ভ কৰিব পাৰে। সিংহ ৰাশি। ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। কিবা কাৰণত আপোনাৰ মেজাজ বিচলিত হ'ব পাৰে। নতুন বন্ধুত্ব গঢ়ি তোলাৰ পৰা বিৰত থাকক। আপোনাৰ দৈনন্দিন কাম কাজ ভাল নহ'ব। ব্যৱসায়ত আৰ্থিক লোকচান হ'ব। ল'ৰা-ছোৱালীৰ লগত ভাল হ'ব লাগে। কন্যা ৰাশি। আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বজাই ৰাখিব লাগে। দুপৰীয়া লাভ কৰিব আনন্দদায়ক খবৰ। আপোনাৰ সন্তানৰ উন্নতিৰ বাবে আপোনাৰ মনটো সুখী হ'ব। আপুনি দায়িত্বশীল ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব। ব্যস্ততাৰ মাজতো আপুনি আপোনাৰ পৰিয়ালৰ বাবে সময় উলিয়াব। তুলা ৰাশি। কৰ্মক্ষেত্ৰত আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে। আপুনি আপোনাৰ সময়ৰ উৎকৃষ্ট ব্যৱহাৰ কৰিব পাৰিব। সন্ধিয়া বন্ধু-বান্ধৱীৰ সৈতে আহাৰ গ্ৰহণ কৰিব পাৰে। আপোনাৰ ৰোমান্টিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আপুনি আপোনাৰ সন্তানৰ সৈতে মানসম্পন্ন সময় কটাব। যদি আপুনি সাক্ষাৎকাৰৰ বাবে হাজিৰ হৈছে, তেন্তে আপুনি হয়তো উৎকৃষ্ট ফলাফল আশা কৰিব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ হাতত ধনাত্মক শক্তিৰ প্ৰচুৰতা থাকিব। আপুনি নিজৰ লক্ষ্যৰ ওপৰত সম্পূৰ্ণ মনোনিৱেশ কৰি ৰাখিব লাগে। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। অৱশ্যে বিৰোধীয়ে আপোনাক সমালোচনা কৰিব পাৰে। এটা অজ্ঞাত ভয় আপোনাৰ মনত ৰৈ থাকিব পাৰে। আপোনাৰ কৰ্মচাৰীসকলৰ কাম-কাজৰ খবৰ ৰাখক। ধনু ৰাশি। আপোনাৰ পেছাদাৰী জীৱনত ডাঙৰ পৰিৱৰ্তন কৰাটো এৰাই চলিব লাগে। দুপৰীয়াৰ আগতে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিব লাগে। সম্পত্তি ক্ৰয় বিক্ৰয় কৰিলে আৰ্থিক লাভ হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত উত্তেজনা লাঘৱ হ'ব। মানুহে আপোনাৰ এই কাৰ্যক সমালোচনা কৰিব পাৰে। মকৰ ৰাশি। আজি আপুনি আপোনাৰ পৰিয়ালৰ বাবে যথেষ্ট সময় উৎসৰ্গা কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। আপুনি দাঁতৰ সমস্যাত ভুগিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ হয়তো পঢ়া-শুনাত ব্যস্ত হৈ পৰিব। ব্যৱসায়িক বিক্ৰী বৃদ্ধি পাব পাৰে। কুম্ভ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ কৃতিত্বক লৈ আপুনি অসন্তুষ্ট অনুভৱ কৰিব পাৰে। আপুনি হয়তো কোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা চিন্তা কৰিব পাৰে। নতুন অভিজ্ঞতাৰ বাবে আপুনি সাজু হোৱা উচিত। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আপুনি বিচৰা সুযোগবোৰ হয়তো আপোনাৰ বাটত আহিব। মাদক দ্ৰব্য সেৱন কৰাসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কাৰো পৰা কেৰিয়াৰৰ পৰামৰ্শ লোৱাটো ভাল নহয়। আপুনি আপোনাৰ প্ৰেমিকৰ সৈতে মানসম্পন্ন সময় কটাব। আপুনি আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত উৎকৃষ্ট ফলাফল লাভ কৰিব পাৰে। আপুনি আঁঠুৰ বিষৰ অনুভৱ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক পৰ্যায় কৰা আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।